আজি আকৌ এটা IB বেটাৰী স্বাগতম জনাইছোঁ। বেটাৰীটো হৈ গ'ল 72 ভল্ট 29 এম্পিয়াৰ। এইটো লিথিয়াম আয়ন বেটাৰী স্কুটিত। তো এইটোৰ প্ৰব্লেম হ'ল মাত্ৰ 5 কিলোমিটাৰ চলে। স্পীড এক্সেলেটাৰ স্পীড দিয়াৰ লগে লগে 5 মিনিটৰ ভিতৰত মিটাৰটো অফ হৈ যায়, তাৰমানে মাইলেজটো নাইকিয়া হৈ যায়। আৰু যদি অকণমান স্পীডত কম স্পীডত চলায় তেতিয়া অলপ বেছি চলে। এতিয়া বেটাৰীটোত থাকিব লাগে 72 ভল্ট, কাট অফ 89 আহিব লাগে। ইয়াত কাট অফ ভল্ট আহি আছে বৰ্তমান 80। তাৰমানে বেটাৰীৰ হিচাপত পাৱাৰ ঠিকে দেখাই আছে 79, কিন্তু মাইলেজ নাই। ইয়াৰ চাগে জানাৰ ভিতৰত ইয়াৰ চাগে বেটাৰীটোৰ যিটো বেটাৰীটোৰ হেল্থ কমি যোৱাৰ এটা সম্ভাৱনা আছে। আৰু নহ'লে যিটো ইয়াৰ চাৰ্কিট BMS-টো আছে, BMS-টোৰ প্ৰব্লেম থাকিব পাৰে। কিন্তু BMS-ৰ প্ৰব্লেম হ'ব নালাগে। BMS-ৰ প্ৰব্লেম হ'লে একেবাৰে নচলিলেহেঁতেন, জিৰ' থাকিলেহেঁতেন, কাট অফ হৈ গ'লেহেঁতেন, ভল্টেজ কাট হ'লেহেঁতেন। ভল্টেজ কাট হোৱা নাই, তাৰমানে ইয়াত ভল্টেজটো ঠিকেই আহিছে। তাৰমানে ইয়াত চেলৰ চাগে প্ৰব্লেম আহিছে। তাকে বাকী আগলৈ চাই থাকক ভিডিঅ'টো, গোটেইখিনি দেখাই দিয়ে।